গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ ফালৰ পৰা ভালেকেইটা ভেকেঞ্চি মুকলি কৰা হৈছে। গতিকে এইটো এটা য়াং প্ৰফেচনেল ভেকেঞ্চি হয় আৰু ইয়াত কি ভেকেঞ্চি আছে বা আপোনালোকৰ এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন বা কি প্ৰয়োজন হয় গোটেইখিনি ডিটেইলছ জনাম এই ভিডিঅ'টো শেষলৈকে চাব। মই সাৰফৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো পোষ্টটো আপোনালোকৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ ফালৰ পৰা মুকলি কৰিছে। এইটো এটা য়াং প্ৰফেচনেল ভেকেঞ্চি হয়। ইয়াত টোটেল 21টা পোষ্ট মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ দেখিব পাৰিছে প্লেচ অফ পোষ্টিং আপোনাৰ ব্ৰহ্মপুত্ৰ বৰ্ড হেডকোৱাৰ্টাৰ গুৱাহাটী এণ্ড নেহাৰীত থাকিব আপোনাৰ ৰুদ্ৰেশ্বৰ অসম 781101। পে স্কেলবিলাক আপোনালোকৰ 40,000 পাৰ মান্থ থাকিব আৰু আপোনালোকৰ ডিচিপ্লিন ৱাইজ ভেকেঞ্চিবিলাক আছে। কোৱালিটি মেনেজমেণ্টত এটা পোষ্ট আছে, ল'ত এটা পোষ্ট আছে, ডাটা ছায়েন্সত এটা, ফুল ষ্টক ডেভেলপাৰত এটা আছে আৰু পাব্লিক ৰিলেশ্যনত এটা আছে, নাজৰাটত এটা। তো এনেকুৱা ধৰণৰ বহুতকেইটা পোষ্ট মুকলি কৰা হৈছে। ইয়াত আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাক এনেকুৱা ধৰণৰ থাকিব। কোৱালিটি মেনেজমেণ্টত বেচেলৰ ডিগ্ৰী লাগিব, লগতে আপোনাৰ চিভিল ইঞ্জিনিয়াৰিঙত বেচেলৰ ডিগ্ৰী লাগিব। ল'ত আপোনালোকৰ গ্ৰেজুৱেট লাগিব আৰু আপোনালোকৰ 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। ডাটা ছায়েন্সত আপোনালোকৰ বেচেলৰ ডিগ্ৰী আপোনাৰ ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ হওক বা ষ্টেটিষ্টিক, প্ৰফিচিয়েঞ্চি, পাইথন এইবিলাকত লাগিব। লগতে আপোনালোকৰ ফুল ষ্টক ডেভেলপাৰত BE BTech লাগিব। ইয়াত আপোনালোকৰ পাব্লিক ৰিলেশ্যনত মিনিমাম বেচেলৰ ডিগ্ৰী লাগিব, কিন্তু আপোনালোকৰ মাছ কমিউনিকেশ্যন, পাব্লিক ৰিলেশ্যন, মিডিয়া ষ্টাডিজ বা জাৰ্নেলিজিম হওক এইবিলাকত আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। নাজৰাটত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব, লগতে আপোনালোকৰ MS ৱৰ্ড বা পাৱাৰ পইণ্ট, বেছিক IT টুলছবিলাক জানিব লাগিব। এক্সিকিউটিভ এছিষ্টেণ্ট টু চেয়াৰমেনত আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, লগতে মিনিমাম 1 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। এক্সিকিউটিভ এছিষ্টেণ্ট টু ছেক্ৰেটাৰী ডিগ্ৰী পাছ লাগিব, লগতে 1 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। HR-ত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব, লগতে আপোনালোকৰ লাইব্ৰেৰীত বেচেলৰ ডিগ্ৰী লাগিব, লাইব্ৰেৰী ছায়েন্সত বা আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ক্লাইমেট চেঞ্জত পষ্ট গ্ৰেজুৱেট লাগিব। নেক্সট আপোনালোকৰ এইবিলাক গোটেইখিনি পষ্টতে বেলেগ বেলেগ ডিগ্ৰী পাছ লাগিব, আপোনালোকে চাই ল'ব পাৰে। নেক্সট আপোনালোকৰ আহিছোঁ এজ লিমিটবিলাক এনেকুৱা ধৰণৰ। ফুল ষ্টেক ডেভেলপাৰত 35 ইয়াৰ্ছৰ ভিতৰত আপোনাৰ বয়স থাকিব লাগিব। হস্পিটেলিটি মেনেজমেণ্টত আপোনালোকৰ 32 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব আৰু বাকীবিলাকত আপোনালোকৰ 30 বছৰৰ বয়সৰ ভিতৰত থাকিব লাগিব। নেক্সট আপোনালোকৰ কেনেধৰণে এপ্লাই কৰিব, আপোনালোকৰ অফিচিয়েল ৱেবছাইট থাকিব। সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। ডকুমেণ্টছ সহকাৰে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেট 24 জুলাইৰ পৰা ষ্টাৰ্ট হৈছিল আৰু লাষ্ট ডেটটো আপোনালোকৰ 26 আগষ্টলৈকে ৰাখিছে। ইয়াত ছিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কোৱালিফিকেশ্যন ৱাইজ হ'ব। আপোনালোকক যদি এপ্লাই কৰাৰ পিছত কোৱালিফিকেশ্যন অনুযায়ী আপোনালোক যদি ছিলেক্ট কৰে তেনেহ'লে আপোনালোকে গম পাব, মেৰিট লিষ্টত গম পাই যাব। গতিকে এইটোৱে আছিল ব্ৰহ্মপুত্ৰ বৰ্ডৰ ভিডিঅ'। গতিকে ইয়াৰে এপ্লাই লিংক আৰু ফুল ডিটেইলছখিনি মোৰ ডিছক্ৰিপশ্যনতে থাকিব, আপোনালোকে গৈ চাব পাৰে। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি যাব। মই এনেকুৱা ধৰণৰ জব আপডেট লৈ আহি থাকোঁ। ধন্যবাদ।